এইবাৰ লামডিং SP 11 ক্লাবৰ উদ্যোগত নেশ্যনেল হায়াৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰত সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজা উদযাপন কৰা হয়। লগতে এই পূজা মণ্ডপত অসমৰ সম্পদ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। লামডিং SP 11 ক্লাব এইবাৰ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। এই সাৰ্বজনীন কালী পূজা কমিটিয়ে এইবাৰ কালী পূজা উদযাপন কৰিছে। লগতে অসমৰ সম্পদ জুবিন গাৰ্গৰ নামত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। পূজা কমিটিয়ে জনোৱা মতে পূজা পেণ্ডেল আৰু মা কালী প্ৰতিমা সকলো মিলাই একেলগে 3 লক্ষাধিক টকাৰ ব্যয়বহুল হয় সাৰ্বজনীন কালী পূজাত। প্ৰতি বছৰৰ দৰে এই বছৰো লামডিংবাসী ৰাইজে নতুনত্ব দেখিবলৈ পায় আৰু লগতে কয় যে এইবাৰো দৰ্শনাৰ্থীসকলৰ যথেষ্ট সমাগম হয়। কমিটিৰ সদস্যসকলে কয় ৰাইজৰ বাবে মহা প্ৰসাদৰ আয়োজন কৰা হৈছে। নিউজ ডেস্ক JNKD নিউজ। উদ্দেশ্যটা হচ্ছে যে জুবিনদার ন্যায় বিচারের জন্য আমরা একটা সাংস্কৃতিক সন্ধ্যা করতে যাচ্ছি, যেন সুন্দর করে ওনার ন্যায় বিচারটা হয়, আর সেটাই আমাদের মেইন উদ্দেশ্য। আর এই উদ্দেশ্যটা সাফল্যমণ্ডিত করার জন্য আজকে আমরা এই পূজাতে এই প্রোগ্রামটা রেখেছি এবং কালকে তাকে শ্রদ্ধাঞ্জলি দেওয়া হয়েছে। সঙ্গে আমাদের ক্লাবের একজন সদস্য সেও গত হয়েছিল, তাকেও শ্রদ্ধাঞ্জলি জানানো হয়েছে। সেটার জন্যই আজকে আমরা সুন্দর করে জুবিনদার প্রোগ্রামটাই আমাদের কাছে মেইন।